আপোনালোকৰ 10,000 টকাৰ লিষ্টখন কেনেকৈ চাব? 10,000 টকাটো 1 তাৰিখে সোমাই যাব, আপোনালোকে আজিয়ে কেনেকৈ জানিব বিচাৰিব? ক'ত গৈ আপোনালোকে চাৰ্চ কৰিব? আপোনালোকৰ নাম কেনেকৈ আহিছে? আপোনালোকৰ নামটো কেনেকৈ চাব পাৰিব? আহকচোন চাওঁ কেনেকৈ চাব পাৰি গুগলত। প্ৰথমে আপোনালোকে গুগললৈ যাব। কেনেকৈ চাব পাৰি আহক মই দেখুৱাই দিছোঁ আপোনালোকক সুন্দৰকৈ, একেবাৰে সহজ। প্ৰথমে আপোনালোকে গুগললৈ যাব। গুগললৈ গৈ আপোনালোকে MMUA বুলি চাৰ্চ কৰিব। এই দেখি গ'ল, মাৰ লগে লগে MMUA দেখিলে, তলত ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব? লগ ইনলৈ আহিব। লগ ইনটো ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দেখিলেনে আপোনালোকৰ ব্লক ৱাইজ ডাটা আহি গ'ল। তাৰপিছত আপোনালোকৰ আহি গ'ল মোৰ ডিব্ৰুগড়। এতিয়া মই ডিব্ৰুগড় হয় কাৰণে মই এতিয়া ডিব্ৰুগড়টো চাম। নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্টটো প্ৰথমে চাৰ্চ কৰি ল'ব। গ' বেক মাৰি দিব। গ' বেক মাৰাৰ পিছত মোৰ এতিয়া ব্লক টেঙাখাত, মই ব্লক ৱাইজ মাৰিলোঁ, সেইকাৰণে মোৰ আহি গ'ল টেঙাখাত। টেঙাখাতত মোৰ এতিয়া চাওক 19,012 গৰাকীয়ে এপ্লাই কৰিছিল, কিন্তু কিমানে পাইছে? 17,614 গৰাকীয়েহে 10,000 টকাটো পাবলৈ সক্ষম হৈছে। এনেকৈ আপোনালোকে কোন ডিষ্ট্ৰিক্টত কোনটো ব্লকত কিমানগৰাকীয়ে পাইছে চাব পাৰিব।